দুধনৈ আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ উদ্যোগত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অহা 11 আৰু 12 জুন তাৰিখে অনুষ্ঠিত হ'বলগীয়া বৈশাগু উৎসৱৰ দুধনৈ ৰাজহুৱা খেলপথাৰত লাইখুঁটা স্থাপন কৰা হয়। লাইখুঁটা স্থাপন উপলক্ষে আয়োজিত এক অনুষ্ঠানত ৰাভা হাছং ছাত্ৰ শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তথা বৈশাগু উৎসৱ উদযাপন কমিটিৰ সভাপতি টংকেশ্বৰ ৰাভাই ধৰ্মীয় অনুষ্ঠানৰ জৰিয়তে স্থাপন কৰে লাইখুঁটা। বিভিন্ন জাতি জনগোষ্ঠীৰে ভৰা সমন্বয়ৰ থলী হিচাপে পৰিচিত দুধনৈত বিগত 25 বছৰ অতিক্ৰম কৰা বৈশাগু উৎসৱত এইবাৰ ৰাভা জনগোষ্ঠীৰ পৰম্পৰাগত বৈশাগু পূজা, বাৰ্ণাকাই, সাথাৰ নৃত্য, ৰাভা জনগোষ্ঠীয় সাজ পোছাক প্ৰতিযোগিতা, মহিলাৰ ৰাচং চিনি দৰায়ৰ লগতে সাংস্কৃতিক সন্ধিয়াত জনপ্ৰিয় গায়ক তথা ইণ্ডিয়ান আইডল খ্যাত ঋতু ৰিব্বাৰ লগতে নতুন প্ৰজন্মৰ জনপ্ৰিয় গায়িকা মৰ্মিতা মিত্ৰই গীত পৰিৱেশন কৰিব। বাইশ ৰাভা জনগোষ্ঠীৰ এটা উৎসৱ আৰু উৰ্বৰা খেতি মাটিৰ সৈতে যিহেতু এটা উৎসৱ, জনগোষ্ঠীটোৱে অতীজৰে পৰা এই উৎসৱটো পালন কৰি আহিছে আৰু লক্ষণীয় কথাটো এটাই যে নিখিল ৰাভা ছাত্ৰ সন্থা বা তেখেতসকলৰ জিলা বা আঞ্চলিক সমিতিসমূহৰ উদ্যোগত এই উৎসৱটো জাতীয় উৎসৱটো প্ৰসাৰ আৰু প্ৰচাৰ কৰিবৰ কাৰণে এটা উদ্যোগ গ্ৰহণ কৰিছিল আৰু সেই উদ্যোগ গ্ৰহণ কৰাৰ ফলশ্ৰুতিত আপোনালোকে আজি গম পায় যে য'তে ৰাভা ছাত্ৰ সন্থা আছে, য'তে ৰাভা মানুহ আছে, তাতে এই পূজা অৰ্চনাটো আজিকালি আৰম্ভ হৈছে বা উৎসৱটো। আৰু সেইটো জাতিটোৰ কাৰণে এটা শুভ চিন্তকৰ এটা পৰিচয়। গতিকে এই চেগতে সকলোকে আগন্তুক বাইশ উৎসৱৰ কাৰণে মই বহু বহুত শুভেচ্ছা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো, অভিনন্দন জ্ঞাপন কৰিছো। মই আশা প্ৰকাশ কৰিছো যিটো উদ্দেশ্য আগত ৰাখি বিভিন্ন অঞ্চলৰ ৰাভা ছাত্ৰ সন্থা বাইশ পূজা আৰু ইয়াৰ লগত সংগতি ৰাখি বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰিবৰ কাৰণে মনস্থ কৰিছে, উদযাপন সমিতি কৰিছে। সকলো প্ৰকাৰৰ কাৰ্যসূচীতে মই অঞ্চলবাসী ৰাইজক, এই অঞ্চলৰ ৰাইজক মই সহায় কামনা কৰিছো। তেখেতসকলৰ শাৰীৰিকভাৱে, মানসিকভাৱে, কায়িকভাৱে, আৰ্থিকভাৱে তেখেতসকলৰ সহায় সহযোগিতা নিশ্চয় মই কামনা কৰিছো। আৰু আটাইৰে সহযোগিতাত নিশ্চয় এটা উৎসৱ পালন কৰিব লাগিলে, উৎসৱ ছাকচেছফুল হ'ব লাগিলে বিভিন্ন জাতি আৰু জনগোষ্ঠীৰ সমন্বয়ৰ মাজতে এটা উৎসৱটো ছাকচেছফুল হয়। যদিও ৰাভা জনগোষ্ঠীৰ এইটো কৃষিভিত্তিক যদিও এইটো পূজা আৰু উৎসৱ হয়, তথাপি সকলো জাতি জনগোষ্ঠীৰ এটা সমন্বয়ৰ মাজত উদযাপন কমিটি গঠন হৈছে। মই ভাবো সুন্দৰ ৰূপত এই অনুষ্ঠানটো ছাকচেছ হ'ব, নিষ্ঠা হ'ব আৰু বাইশ দেৱীৰ ওচৰত মই প্ৰাৰ্থনা জনাইছো এই অঞ্চলটো শান্তিময় হৈ থাকক। গোটেই খেতি বাতিৰ আৰু শস্য শ্যামলৰ ক্ষেত্ৰত মই সদায় সুন্দৰভাৱে একদম সেউজীয়া হৈ পৰক, তাকে মই কামনা কৰিছো। আৰু বহল প্ৰসাৰ ভিত্তিত মই সকলো ৰাইজৰ প্ৰতি মোৰ আহ্বান থাকিব, এটলিষ্ট আমি ফেষ্টিভেল আছে পালন কৰিব নোৱাৰিলেও যি পূজাটো থাকে, সেই পূজাটোক যদি আমি প্ৰত্যেকজন ৰাভা মানুহে প্ৰত্যেকখন গাঁৱলৈকে যদি এইটো প্ৰসাৰ আৰু প্ৰচাৰ হয়, এতিয়া জাতিটোৰ চিন্তা, জাতিটোৰ পৰিচয়, জাতিটোৰ উৎসৱটো সমাজ জীৱনলৈকে যাব, ইতিমধ্যে অসমৰ সমাজ জীৱনলৈকে যাব আৰু পৃথিৱীৰ মঞ্চলৈকে গুচি যাব। তেতিয়া এটা জাতিৰ চিনাকিটো প্ৰতিপন্ন হ'ব। আৰু সেই আশা ৰাখিয়ে আজিৰ পৰা 26 বছৰ আগত দিব্যাংগ ৰাভা ছাত্ৰ সন্থাই আৰম্ভ কৰিছে। আজিৰ পৰা যোনটো অতিক্ৰম কৰিছে, মই আশা প্ৰকাশ কৰিছো সুন্দৰ হ'ব। আৰু ইয়াত স্থায়ীভাৱে আপোনালোকে গম পায়, কেন্দ্ৰীয়ভাৱে উদয়পুৰস্থ ৰাভা হাছং কাউন্সিল হেডকোৱাৰ্টাৰৰ ওচৰতে 15 বিঘাকৈ মাটি ইয়াত আছে আৰু আহি থকা দিনত কেন্দ্ৰীয়ভাৱে তাৰ সমস্ত পূজা অৰ্চনাবিলাক চলিব, এইবাৰো তাত চলিব। মই ভাবো যে মানে আজিৰ পৰা 350 বছৰৰ আগত যি ধৰণৰ পূজা অৰ্চনা চলিছিল, সেই একেই ধৰণৰ পূজা অৰ্চনা কেনেকে কৰিব পৰা যায় সেই চিন্তা চৰ্চাবিলাক আগত ৰখা হৈছে। আৰু মই ভাবো সেই দৃষ্টিভংগীত সকলোৰে সহায় সহযোগিতা আমি পাম আৰু কামনা কৰিম। দুধনৈৰ পৰা নৱজিত ৰাভা ৰিপৰ্ট, এনি ভাৰত 24।